আমার বর্তমান আমার অঞ্চলৰ এজন জ্যেষ্ঠ আমাৰ আইতাৰ কাষত মই উপস্থিত হৈছোঁ। ক'বলৈ গ'লে আমাৰ বালিপুখুৰী মূৰ চুবুৰীত ক'বলৈ গ'লে চবতকৈ জ্যেষ্ঠ বৰ্তমান সময়ত চবতকৈ জ্যেষ্ঠ বুলি ক'লে এজনী আইতা। তোমাকৰ নাম যদিও প্ৰেমা আচাৰ্য বা প্ৰেমা দেৱী নেকি? প্ৰেমা দেৱী নামো বহুত সুন্দৰ, প্ৰেমা। অ' মাই গড, প্ৰেমা আমাৰ আইতাৰ কাষত আছো। গতিকে এয়া আপোনালোকে দেখিছে বৰ্তমান আমাৰ অঞ্চলত চবতকৈ জ্যেষ্ঠ আইতাৰ লগত মই উপস্থিত হৈছোঁ। মই ৰুদ্ৰ অসম, কাৰণ মোৰ কৰ্তব্য আৰু দায়িত্ব। আমিও এদিন বৃদ্ধ হ'ম, আমাৰো গাল চাল খুতুৰা হৈ পৰিব আৰু দাড়ি চাৰি পকি মেলি গাল চাল খুতুৰা হৈ এই আইতাৰ দৰে আমাৰো হ'ব এদিন অৱস্থা। গম পাইছে? অহংকাৰ কৰি একো লাভ নাই। গম পাইছে? ইয়াত জাতি ধৰ্ম বৰ্ণ সকলো আমিয়ে সৃষ্টি কৰিছোঁ। গম পাইছে? আমি এদিন বৃদ্ধ হ'ম, আমিও এদিন এনেধৰণৰ পৰ্যায় পাম। কিন্তু আমি আজিৰ মানুহ ইমান সময়লৈকে কিন্তু একচুৱেলি দেখা নাই। কাৰণ আজিৰ মানুহৰ মন মস্তিষ্ক ভাল নহয়। আজিৰ মানুহৰ মন মস্তিষ্ক গোটেই হিংসা নিন্দা এইবিলাকেৰে পৰিপূৰ্ণ হৈ পৰিছে। গম পাইছে? কিন্তু আগৰ মানুহ চাওক, আগৰ মানুহৰ খুব চিন্তাধাৰা। আৰু এতিয়া ক'বলৈ গ'লে আইতাৰ চাওক না, এটা মানে কিমান ধুনীয়া জিলিকি আছে তেওঁৰ যিটো মুখমণ্ডল। গম পাইছে? কাৰণ আগৰ দিনত যিটো সুস্বাদু খাদ্য তেওঁ সেৱন কৰিছিল ন, সেই তাৰ ফলত অগাড়ি কষ্ট দিও খাদ্য খানে বস্তু আৰু ঘৰক হুন্তু সব খাৰ হালেগো छ। আগৰ দিনত যেনে ধৰণৰ আছিল, আজিৰ দিনত গোটেই মানে কেমিকেলেৰে পৰিপূৰ্ণ বুলি কৈছে আইতাই। বাকী राम्रै छ नि? शरीर ठिकै छ? त अब दुख्छ। अगाडि त घाँस काटेको अगाडि আগতে ঘাঁহ কটা, এতিয়া কঁকালত বেল্ট লগাবলগীয়া হৈছে। গম পাইছে? এইটোৱে জীৱন। ঠিকেই छ, ल बस्नु त ल।